নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনাৰ মনত মিউচুৱেল ফাণ্ডক লৈ যিমানখিনি প্ৰশ্ন উত্থাপন হৈছিল সেইখিনি প্ৰশ্ন আৰু কেতিয়াও উত্থাপন নহয় বুলি মই আশা কৰোঁ। মিউচুৱেল ফাণ্ড নামটো আমি সকলোৱে শুনিছোঁ। আমাৰ দৰে সাধাৰণ মানুহ যিবিলাক গাঁৱে ভূঞে চহৰে নগৰে সৰু সুৰা কাম কৰে বা সৰু সুৰা চাকৰি কৰে, সকলোৱে মিউচুৱেল ফাণ্ডৰ নামটো শুনিছে, কিন্তু সিহঁতৰ মনত কেইটামান প্ৰশ্ন। মিউচুৱেল ফাণ্ড কি হয়, মিউচুৱেল ফাণ্ড কেনেকৈ কাম কৰে, মিউচুৱেল ফাণ্ডত কেনেকৈ পইচা ৰাখিব পাৰি, আৰু মিউচুৱেল ফাণ্ডত পইচা ৰখাটো ছেফ হয় না নহয়, মিউচুৱেল ফাণ্ডত পইচা ৰাখিলে পইচাটো ডুবি যাব নেকি, এনেকুৱা কিছুমান সাধাৰণ প্ৰশ্নই সেইবিলাক মানুহক মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ পৰা দূৰত আঁতৰাই ৰাখে। গতিকে আজিৰ এইটো ভিডিঅ' গোটেইখিনি কথা আপোনাৰ লগত একদম খুলি পেলাই আলোচনা কৰিম, যাতে এইটো ভিডিঅ' চোৱাৰ পিছত মিউচুৱেল ফাণ্ডৰ বিষয়ে আপোনাৰ মনত কোনো প্ৰশ্নই উত্থাপন নহয়। মিউচুৱেল ফাণ্ড কি? বহুত কেইজন মানুহে একেলগে মিলি পেলাই কিবা এটা কাম কৰিলে সেইটোকে মিউচুৱেলি কৰা বুলি কয়, যিবিলাক আমাৰ ভাষাত গোট বুলি কয়। যিবিলাক মহিলা মানুহে গোট খুলি পেলাই অলপ অলপ পইচা মিলাই পেলাই বেংকত জমা ৰাখে, একজাক্টলি সেইটোৱে মিউচুৱেল ফাণ্ডৰ এটা সৰু উদাহৰণ। ঠিক একেদৰে মিউচুৱেল ফাণ্ডবিলাকে ইনভেষ্ট কৰিবৰ কাৰণে বহুত কেইজন মানুহৰ পৰা অলপ অলপ ধন গোটাই পেলাই এটা ডাঙৰ এমাউণ্ট এঠাইত ইনভেষ্ট কৰে, আৰু সেই ইনভেষ্টমেণ্টৰ পৰা যি লাভ হয় মিউচুৱেল ফাণ্ডে সেই লাভখিনি মানুহে লগোৱা পইচাৰ অনুপাতে সমানে সমানে ভগাই দিয়ে। এতিয়া হয়তো বহুতৰ মনত প্ৰশ্ন আহিব যে আমি যেতিয়া মিউচুৱেল ফাণ্ডত পইচা লগাম সেই পইচাখিনি ক'ত গ'ল, সেই পইচাখিনিৰ ছিকিউৰিটি কোনে দিব, মানে পইচাখিনি ছেফ আছে নে নাই সেইখিনি কোনে নিৰ্ধাৰণ কৰিব। চাওক, ভাৰত চৰকাৰৰ এটা বৰ্ড আছে, নাম হ'ল ছেবি, SEBI, ছেবি, ছিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। সেই ছেবিয়ে আপোনাৰ পইচাখিনি ছেফ আছে নে নাই সেইখিনিৰ ওপৰত সিহঁতৰ সদায় চকু থাকে। আৰু মিউচুৱেল ফাণ্ডৰ আপোনাৰ পইচাখিনি মেনেজ কৰিবৰ কাৰণে, সকলো মানুহৰ পইচাখিনি একেলগে মেনেজ কৰিবৰ কাৰণে এজন ফাণ্ড মেনেজাৰ থাকে। সেই ফাণ্ড মেনেজাৰজনে সকলোৱে জমা কৰা পইচাখিনি লৈ পেলাই ক'ত কেতিয়া ইনভেষ্ট কৰিব লাগিব, ক'ত ইনভেষ্ট কৰাটো কেতিয়া ছেফ হয়, কেতিয়া আনছেফ হয়, সেইখিনি গোটেইখিনি কাম আপোনাৰ হৈ সেই ফাণ্ড মেনেজাৰজনে আপোনাৰ পইচা বেলেগ বেলেগ কোম্পানী হওক বা চৰকাৰী ঋণ হওক সেইবিলাকত ইনভেষ্ট কৰে। এতিয়া কথা হ'ল মিউচুৱেল ফাণ্ডে লাভ কেনেকৈ দিয়ে। চাওক, যিহেতু এজন ফাণ্ড মেনেজাৰ থাকে, মিউচুৱেল ফাণ্ডটো মেনেজ কৰিবৰ কাৰণে এজন ফাণ্ড মেনেজাৰ থাকে, সেই ফাণ্ড মেনেজাৰজনে আমি সকলোৱে মিলি পেলাই লগোৱা পইচাখিনি ভাৰতৰ শ্বেয়াৰ বজাৰত যিবিলাক ডাঙৰ ডাঙৰ ছেফ কোম্পানী আছে, মানে যিবিলাক কোম্পানী ডুবি যোৱাৰ সম্ভাৱনা একদমেই নাই, যেনেকুৱা টাটা আছে, ৰিলায়েন্স আছে, আদানী আছে, মহিন্দ্ৰা আছে, এনেকুৱা ধৰণৰ যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী, বেংকবিলাক আছে, ষ্টেট বেংক অফ ইণ্ডিয়া আছে, HDFC বেংক আছে, ICICI বেংক আছে, এইবিলাক কোম্পানী হয়তো ডুবি যোৱাৰ সম্ভাৱনা 0.00001%। কাৰণ পৃথিৱীত কোনো এনেকুৱা কোম্পানী নাই যোনটো লছত যাব নোৱাৰে। সকলো কোম্পানীয়ে এদিন নহয় এদিন লছৰ সন্মুখীন হ'ব লগা হৈছিল, আৰু সকলো কোম্পানীয়ে এটা সময়ত ডাঙৰ লাভ আহৰণ কৰিবলৈ সক্ষম হৈছিল, যাৰ কাৰণে সিহঁতে মাৰ্কেটত এতিয়াও ছাৰ্ভাইভ কৰি আছে। গতিকে মিউচুৱেল ফাণ্ডৰ মেনেজাৰজনে আমি লগোৱা পইচাখিনি 40টা বা 50টা ভাল ভাল কোম্পানীত ইনভেষ্ট কৰে, যাতে তাৰ পৰা যদি কেতিয়াবা এটা বা দুটা কোম্পানী মৰিও যায়, তো আমি লগোৱা পইচাখিনি যাতে ছেফ থাকে, আৰু আমি লগোৱা পইচাখিনিৰ ওপৰত যাতে আমি এটা ভাল ষ্টেবল লাভ আহৰণ কৰিব পাৰোঁ। এতিয়া কথা হ'ল, মই ডাইৰেক্টলি ষ্টক মাৰ্কেটত কিয় ইনভেষ্ট নকৰোঁ, মিউচুৱেল ফাণ্ডত কিয় ইনভেষ্ট কৰিম। যদি আপোনাৰ নলেজ নাথাকে, ষ্টক মাৰ্কেটৰ বিষয়ে যদি আপুনি ভালকৈ নাজানে, বহুত ডিপলি নাজানে, তেতিয়াহ'লে হয়তো আপোনাৰ পইচা ডুবিতো নাযায়, বাট আপুনি কেতিয়াও আৰ্ণ কৰিবলৈ সক্ষম নহ'ব। কেতিয়াবা এটা দুটা টোক্কা লাগি পেলাই যদি আপুনি অলপখিনি পইচা আৰ্ণ কৰে, আৰু এটা দুটা কোম্পানীত গৈ পেলাই আপুনি আকৌ সেইখিনি পইচা তাতে লছ কৰি পেলাই আল্টিমেটলি সমান বা লছত থকাৰ চান্সেছ আপোনাৰ আছে। যিহেতু আমাৰ শ্বেয়াৰ মাৰ্কেটৰ প্ৰপাৰ নলেজ নাই, বা আমি নিজে কৰা কামখিনি বাদ দি পেলাই সেইখিনি নলেজ গেইন কৰিবলৈ ইমান কম সময়ত সক্ষম নহ'ম, গতিকে ডাইৰেক্টলি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাটো আমাৰ কাৰণে অলপ কঠিন। যিহেতু মিউচুৱেল ফাণ্ডত এজন ফাণ্ড মেনেজাৰ থাকে, যাৰ কাম দিনে ৰাতিয়ে সকলোবিলাক ষ্টক মাৰ্কেট বা শ্বেয়াৰ বজাৰত সকলোখিনি শ্বেয়াৰ এনালাইজ কৰি পেলাই কোনটো ভাল, কোনটো বেয়া, কোনটো ছেফ, কোনটো আনছেফ, কোনটো বেছি ৰিটাৰ্ণ দিব, কোনটো কম ৰিটাৰ্ণ দিব, এইটোৱে তাৰ প্ৰধান কাম। গতিকে আমি লগোৱা পইচাখিনি সেই ফাণ্ড মেনেজাৰজনে সকলো সময়তে এনালাইজ কৰি পেলাই ভাল ভাল কোম্পানী লগাবলৈ চেষ্টা কৰে, আৰু তাৰ বিনিময়ত সেই মিউচুৱেল ফাণ্ড কোম্পানীটোৱে ফাণ্ড মেনেজাৰজনক দৰমহা দিয়াৰ কাৰণে এটা সৰু কমিশ্যন আমাৰ পৰা লয়। দ্বিতীয় কাৰণটো হ'ল,
যিহেতু আমি ইনভেষ্ট কৰা পইচাটো খুব কম 1,000 2,000 বা 5,000 টকা গতিকে ইণ্ডিয়ান শ্বেয়াৰ বজাৰত যিবিলাক শ্বেয়াৰ আছে সেইবিলাক শ্বেয়াৰ কেতিয়াবা ভাল ভাল শ্বেয়াৰ বহুত বেছি দামত উপলব্ধ থাকে গতিকে আমি লগোৱা মাহিলী পইচাৰে সেই এটা শ্বেয়াৰে হয়তো কিনিবলৈ সক্ষম নহ'ম উদাহৰণস্বৰূপে MRF যিটো টায়াৰ বনোৱা MRF কোম্পানী আছে তাৰ শ্বেয়াৰ প্ৰাইচ প্ৰায় 1,30,000 টকা গতিকে মিউচুৱেল ফাণ্ডৰ সহায়ত শ্বেয়াৰ বজাৰত আমি 40টা বা 50টা শ্বেয়াৰত মাত্ৰ 1,000 বা 2,000 টকা ইনভেষ্ট কৰি পেলাই সৰু 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 অংশ 40টা বা 50টা শ্বেয়াৰত আমি একেলগে ইনভেষ্ট কৰিব পাৰোঁ উদাহৰণস্বৰূপে আপুনি বজাৰত যেতিয়া গৰম মছলা কিনিব যায় তেতিয়া গৰম মছলাৰ এটা পেকেটত 10 টকাত সকলো ধৰণৰ মছলা মিলাই পেলাই এটা পেকেজ বনোৱা থাকে কিন্তু আপুনি যদি সেই গৰম মছলাৰ পেকেটত থকা এটা এটা উপাদান বেলেগে বেলেগে কিনিব যায় তেনেহ'লে আপুনি হয়তো 10 টকা 10 টকা 10 টকা কৰি কমচে কম 50 টকাৰ গৰম মছলা কিনিব লাগিব তেতিয়াহে আপুনি এটা সম্পূৰ্ণ গৰম মছলাৰ পেকেজ পাব কিন্তু আমি বজাৰত থকা সেই গৰম মছলাৰ পেকেজটো মাত্ৰ 10 টকাতে কিনিবলৈ পাওঁ একজেক্টলি মিউচুৱেল ফাণ্ডো তেনেকৈ কাম কৰে বহুত কেইটা ডাঙৰ ডাঙৰ কোম্পানী 40টা বা 50টা মান কোম্পানী মিলাই পেলাই এটা ফাণ্ড ক্ৰিয়েট কৰে আৰু সেই ফাণ্ডটোত আমি মাত্ৰ 500 বা 1,000 টকা ইনভেষ্ট কৰি পেলাই গোটেইকেইটা কোম্পানীত অলপ অলপ অংশীদাৰ হ'ব পাৰোঁ এতিয়া প্ৰশ্ন হ'ল মিউচুৱেল ফাণ্ডত কোনে ইনভেষ্ট কৰিব লাগে বা কোনে ইনভেষ্ট কৰিব পাৰে চাওক আমাৰ দেশৰ সকলো নাগৰিক যাৰ হাতত এটা পান কাৰ্ড আছে আধাৰ কাৰ্ড আছে আৰু এটা বেংক একাউণ্ট আছে সেইজন ব্যক্তিয়ে মিউচুৱেল ফাণ্ডত একো বাধা বিঘিনি নোহোৱাকৈ ইনভেষ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবৰ কাৰণে আপোনাৰ শ্বেয়াৰ বজাৰৰ বিষয়ে একো নলেজ লোৱাৰ দৰকাৰ নাই অকল মাত্ৰ এটা ভাল মিউচুৱেল ফাণ্ড যিটো ৰেটিং 4 ষ্টাৰ বা 5 ষ্টাৰ ৰেটিং থাকে তেনেকুৱা এটা ভাল মিউচুৱেল ফাণ্ড বাছি পেলাই আপুনি তাতে একো চিন্তা নকৰাকৈ ইনভেষ্ট কৰিব পাৰে খালি ইনভেষ্টটো অকণমান লং টাইমৰ কাৰণে কৰিব কাৰণ শ্বেয়াৰ বজাৰত কেতিয়াবা উঠা আৰু নমা হৈ থাকে গতিকে হয়তো একদম শ্বৰ্ট টাইমৰ কাৰণে 1 মাহৰ কাৰণে বা 5 মাহৰ কাৰণে ইনভেষ্ট কৰিলে আপুনি হয়তো কেতিয়াবা লছৰ সন্মুখীন হ'ব পাৰে কিন্তু যেতিয়া আপুনি কমচে কম 5 বছৰ বা 10 বছৰ কাৰণে ইনভেষ্ট কৰিব তেতিয়া আপোনাৰ লছ হোৱাৰ সম্ভাৱনা একেবাৰে শূন্য লাষ্ট প্ৰশ্নটো হ'ল মিউচুৱেল ফাণ্ডত কেনেকৈ ইনভেষ্ট কৰিব লাগে চাওক বেংকত নোযোৱাকৈ ঘৰত বহি পেলাই আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে বিভিন্ন ধৰণৰ মোবাইল এপৰ জৰিয়তে আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে মই আগতে যেনেকৈ কৈছিলোঁ সিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া সেবি নামৰ অৰ্গেনাইজেশ্যনটোৱে সকলোখিনি বস্তু নিজৰ নিৰীক্ষণত ৰাখে তো এই যিবিলাক ব্ৰকাৰ এপ আছে যেনেকুৱা গ্ৰ' এপ আছে এম ষ্টক আছে জিৰ'ধা আছে আৰু বেলেগ বেলেগ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ কাৰণে ব্ৰকাৰ এপ আপোনালোকে দেখা পায় এনেকুৱা ধৰণৰ বহুত ব্ৰকাৰ এপৰ জৰিয়তে আপুনি ঘৰতে বহি ইনভেষ্ট কৰিব পাৰে আৰু ঘৰত বহিয়ে সেইখিনি পইচা যিকোনো সময়ত আপোনাৰ দৰকাৰ অনুযায়ী উইথড্ৰ কৰিব পাৰে গতিকে আশা কৰিছোঁ আপুনি মিউচুৱেল ফাণ্ডৰ বিষয়ে সকলোখিনি কথা বুজি পাইছে ইয়াৰ পিছতো যদি আপুনি কিবা প্ৰশ্ন আপোনাৰ মনত থাকি যায় তেনেহ'লে তলত কমেণ্ট কৰিব মই নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত সেইখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু নিজৰ পৰিয়ালবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সিহঁতেও বুজি পায় যে মিউচুৱেল ফাণ্ড কি বস্তু হয় ধন্যবাদ